মই আজি আহিছিলো দিল্লীৰ সৰোজনী মাৰ্কেট। ইয়াতে বোলে বস্তু দিল্লীৰ চৌৰ বজাৰতকেও কম দামত পায়। দিল্লীৰ 100 টকাৰ কাপোৰ ইয়াতে 50 টকাত দি আছে। আৰু মই যোনখন মাৰ্কেটত আহিছো সেইখন মাৰ্কেট হ'ল থ্ৰিফ্টেড মাৰ্কেট। ইয়াতে বেছিকে ছোৱালী মানুহৰে কাপোৰ পায়। বাকী আপোনাৰ যদি গাৰ্লফ্ৰেণ্ডৰ বাৰ্থডে আহি আছে আপুনি ইয়াৰ পৰাই কম দামত কাপোৰ দিব পাৰিব। মাত্ৰ 30 টকাত 4টা ইয়াৰৰিং দি আছে। যিসকলৰ গাৰ্লফ্ৰেণ্ড নাই তেওঁলোকে নিজৰ ভণ্টিকো দিব পাৰে। অলপমান দেৰি মাৰ্কেটত ঘূৰি আহি কিবা অলপমান খাই ললো। মই স্ক্ৰীনত দামবিলাক লিখি দিম, আপোনালোকে চাই ল'ব। আৰু এটা কথা, মোৰ এটা Q&A ভিডিঅ' আহি আছে। তাৰ বাবে যদি আপোনালোকৰ তাত কিবা কুৱেশ্যন আছে আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু এটা কথা, এইবিলাক বস্তু কিন্তু চুৰ কৰা নহয় দেই। আপোনালোকক লগ পাম নেক্সট এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই।